নমস্কাৰ ৰিঞ্জুমনিছ কিটচেনলৈ মই পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে নগাটেঙা আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। এইদৰে যদি আচাৰ বনাই খাবলৈ বিৰাটেই সোৱাদ লগা হয়, ৰেচিপিটো শেষৰলৈকে চাই যাব। তেনেহ'লে আহকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়োঁ। নগাটেঙা আচাৰ বনাবৰ কাৰণে মই নগাটেঙা কেইটামান ভালকৈ ধুই শুকুৱাই লৈছোঁ। এতিয়া মই এই ধৰণৰ বটল এটা লৈ লৈছোঁ। নগাটেঙাখিনি মই ইয়াতে সুমুৱাই লৈছোঁ। এয়া চাওক নগাটেঙাখিনি মই আধা সুমুৱাই ল'লোঁ। এতিয়া মই ইয়াত নিমখ দি দিম। এয়া চাওক এইদৰে মই অলপ নিমখ দি দিছোঁ। এইদৰে অলপ লৰাই দিছোঁ। এতিয়া মই বাকী নগাটেঙাখিনি সুমুৱাই দিম এইদৰে। এয়া চাওক সকলোখিনি টেঙা মই সুমুৱাই দিলোঁ। এতিয়া বাকী নিমখখিনি মই ইয়াত দি দিছোঁ। মুখনিখন মাৰি মই অকণমান লৰাই দিছোঁ। এয়া চাওক এইদৰে ভালদৰে লৰাই দিব আৰু 3 দিন মানৰ কাৰণে মই নগাটেঙাখিনি এইদৰে ৰাখি থ'ম, যেতিয়ালৈকে নগাটেঙাখিনিৰ পৰা পানী নোলায়। 3 দিনৰ পাছত মই আপোনালোকক নগাটেঙাখিনি দেখাইছোঁ। এয়া চাওক এক্সট্ৰা পানীখিনি ওলাই গ'ল। এয়া দেখিছেনে? এতিয়া মই এই ধৰণৰ খৰাহি এটা লৈ লৈছোঁ। তাতে মই নগাটেঙাখিনি লাহেকৈ ঢালি দিম। এয়া দেখিছেনে? এতিয়া মই নগাটেঙাখিনি এটা ৰ'দত শুকুৱাই ল'ম। এয়া চাওক মই ৰ'দত দি দিছোঁ নগাটেঙাখিনি। নগাটেঙাখিনি মই এটা ৰ'দত শুকুৱাই ল'লোঁ। এয়া চাওক বহুত বেছিকৈ শুকোৱা নাই। আচাৰ বনাবৰ কাৰণে কি মছলা লাগে চাওঁচোন আহক। গোটা জিৰা লৈছোঁ, গোটা ধনিয়া লৈছোঁ, চফ লৈছোঁ, পাঁচফোৰণ লৈছোঁ। লগতে মই ডাঙৰ চামুচেৰে এচামুচ চিলি ফ্লেক্স লৈছোঁ। লগতে মই ডাঙৰ চামুচেৰে 2 চামুচ বগা সৰিয়হ লৈছোঁ। মাষ্টাৰ্ড অইল অলপ লৈ লৈছোঁ। হালধি পাউডাৰ, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, নিমখ লৈছোঁ। লগতে মই ভিনেগাৰ অলপো লৈ লৈছোঁ। এয়া চাওক মই সকলোখিনি মছলা লৈ লৈছোঁ। এতিয়া মই বাউল এটা লৈ লৈছোঁ। তাতে মই নগাটেঙাখিনি ঢালি দিছোঁ। এতিয়া মই গেছত পেন এখন পাতি দিছোঁ। গোটা মছলাখিনি মই অকণমান ভাজি ল'ম। লগতে মই সৰিয়হখিনিও দি দিছোঁ। গেছটো মই ল' ফ্লেমত ৰাখিছোঁ। এইদৰে অকণমান সময় মই ভাজি ল'ম। গোটা মছলাখিনি অলপ সময় ভজাৰ পিছতে মই গেছটো অফ কৰি দিলোঁ। এতিয়া মই মিক্সাৰ জাৰ এটা লৈ লৈছোঁ। গোটা মছলাখিনি ঠাণ্ডা হোৱাৰ পাছতে মই মিক্সাৰ জাৰটো ঢালি দিছোঁ। অকণমান গ্ৰাইণ্ড কৰি ল'ম, একেবাৰে গুড়ি কৰি গ্ৰাইণ্ড নকৰোঁ। এয়া চাওক মছলাখিনি গ্ৰাইণ্ড কৰা মোৰ হৈ গ'ল। একেবাৰে গুড়ি কৰি গ্ৰাইণ্ড কৰা নাই। এয়া দেখিছেনে? এই ধৰণে মই গুড়ি কৰি ল'লোঁ। এতিয়া মই গোটা মছলাখিনি নগাটেঙাখিনি ঢালি দিছোঁ। এতিয়া মই ইয়াত হালধি পাউডাৰ, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, নিমখ দিছোঁ। নিমখটো সাৱধানকৈ দিব, যিহেতু নগাটেঙাখিনিত আগতেই নিমখ দিয়া আছে। লগতে মই ইয়াত চিলি ফ্লেক্স দি দিছোঁ। এতিয়া মই সকলোখিনি ভালকৈ মিক্স কৰি ল'ম। এইদৰে সকলোখিনি ভালকৈ মিক্স কৰিব। আপোনালোকে এই আচাৰ ভিতৰত নিজৰ পচন্দ অনুযায়ী বিভিন্ন ধৰণৰ মছলা দিব পাৰে। আচাৰবিধ মই একেবাৰে কম মছলাৰে বনাইছোঁ। ইয়াতে মই মিঠাতেল দি দিছোঁ। মই কেঁচা মিঠাতেল দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলখিনি অকণমান গৰম কৰি ঠাণ্ডা কৰিও দিব পাৰে। এতিয়া মই সকলোখিনি ভালকৈ মিক্স কৰি দিলোঁ। এয়া চাওক এইদৰে মই ভালকৈ মিক্স কৰিলোঁ। এতিয়া মই ইয়াত ডাঙৰ চামুচেৰে 2 চামুচমানেই হ'ব ভিনেগাৰ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত নেমু ৰসো দিব পাৰে। ভিনেগাৰ বা নেমু ৰস দিলে আচাৰ বহুত বছৰলৈকে ভাল হৈ থাকে আৰু খাবলৈ বিৰাটেই টেষ্টি হয়। এইদৰে বনালে এবাৰ বনাই চাব, যিসকলে এইদৰে বনোৱা নাই। এয়া চাওক দেখিছেনে? কালাৰটো খুব ধুনীয়া হৈছে। আচাৰ খাই মই বিৰাটেই ভাল পাওঁ। আচাৰ সদায় চিচাৰৰ বটলত ৰাখিব লাগে আৰু আচাৰত কেতিয়াও পানী লগাব নালাগে। পানী লগালে আচাৰ সোনকালে বেয়া হৈ যায়। আজি মোৰ আচাৰৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যন পাই থাকিব। ৰেচিপিটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।